ফাইনেলি আহি পালোঁ। এইখনেই হ'ল বেলিনো ডক্টৰৰ গাড়ী। গাড়ীখন মই দেখাই আছোঁ দেই আপোনালোকক ভালকৈ। বাপৰে কি ধুনীয়া হৈ আছে গাড়ীখন তল চাইডটো। এই জেকটো যে আজিলৈকে ইউজেই হোৱা নাই। গুড মৰ্ণিং সকলোকে স্বাগতম আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ। ৰাতিপুৱাই ছুপাৰত উঠি গুৱাহাটীলৈ বুলি ওলাই আহিলোঁ। তাৰমানে ডক্টৰ ছাৰৰ গাড়ী এখন ল'বলৈ আহিলোঁ আজি, বেলিনো এখন। আজিৰ পৰা 3 মাহমান আগতে মই গাড়ীখন চাইছিলোঁ। ছাৰেও মানে স্কডা এখন বুকিং কৰিছিল, গাড়ীখন আহিছেহে বোলে, কালি তেওঁ ল'লে বোলে। গতিকে আজি মোক মাতি দিছে তেওঁ পুৰণা গাড়ীখন মোক ল'বৰ কাৰণে, মানে বেলিনোখন ল'বলৈ মাতি দিছে। চ' আহি আছোঁ এতিয়া মই। গোটেই ভিডিঅ'টোত সকলোবিলাক আপোনালোকক দেখাই দিম, একদম ঘৰ পোৱালৈকে দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। ছুপাৰত টোপনি আহি পাই গ'লোঁ এতিয়া আমি যোৰাবাট। যিহেতু ডক্টৰজনে আমাক 8টা বাজি আগত পোৱাকৈ মাতিছে, তেওঁৰ ডিউটি আছে বোলে, চেম্বাৰত যাব। গতিকে আমি 8টা বাজি আগত পাই যামগৈ ধুনীয়াকৈ। হাতীগাঁওহে যাব লাগিব, 6 মাইল। যোৰাবাট পালোহিয়ে যেতিয়া আৰু বেছি টাইম নালাগে, আধা ঘণ্টাত পাই যামগৈ। গাড়ীখন লৈ মেলি আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। ছুপাৰত নামিলোঁ, খোজকাঢ়ি আহিছোঁ এতিয়া 6 মাইলৰ ফালে যাবলৈ। তাৰপৰা আকৌ হাতীগাঁও যাব লাগিব। কিহত যাওঁ তাকে চিন্তা কৰি আহি আছোঁ। ৰুপিনী গাঁৱত নামি টাউনৰ গলিয়ে আহি আছোঁ খোজকাঢ়ি। লোকেশ্যন চাই গুগল মেপ ট্ৰেক কৰি পেলাই যোনফালে দেখাইছে সেইফালে খোজকাঢ়ি আহি আছোঁ আৰু। খোজকাঢ়ি আহি থাকোঁতেই আহি গ'ল নহয় দপদপীয়া বৰষুণ। একদম বাই চান্স যেনে তেনে এখন ৰিক্সা পালোঁ। ৰিক্সাখনতে উঠি একদম দাদাজনক হাতে ভৰি ধৰি বোলো ব'লক আমাক থৈ আহক। আহি পালোঁহি ছাৰৰ ফ্লেট। আমি তেতি বুঢ়ী পাতে অৱস্থা নাই, ভিতৰত সোমাই মেলি। এইখনেই হৈছে বেলিনোখন, ডক্টৰ ছাৰৰ গাড়ীখন। এইখন বেলিনো আৰু ছাৰৰ এইখন স্কডা চাওক। এইখন স্কডা লৈছে নতুনকৈ। এইখন স্কডা লোৱাৰ কাৰণে ধৰক সেইখন আমি পাইছোঁ আৰু। গাড়ীখন মানে কেনেকৈ চলাওঁ মানে তেনেকুৱা লাগি আছে। ফাইনেলি বৰষুণটো অলপ কমিল আৰু আমাৰো যাবলৈ হ'ল। গাড়ীখনো চাই মেলি ল'লোঁ অকণমান। আগতো চাইছোঁ যদি তথাপিও একো চাব লগা নাথাকে, তথাপিও অকণ চাই কৰি ল'লোঁ। গাড়ীখন এয়া যাব ওলালোঁ ভগৱানৰ নাম লৈ পেলাই। আহিছোঁ গোটেই গুৱাহাটী বানপানী হৈ আছে। এজাক বৰষুণতে বানপানী। গাড়ী লৈ আমি পানীহে পাইছোঁ আৰু হে। ছাৰে গাড়ীখন 87,000 কিলোমিটাৰ চলাই পেলাই আমাক দিছে। কিন্তু গাড়ীখন বহুত ধুনীয়া গেটআপত আছে। গাড়ীখন একচুৱেলি যিমানেই নচলক, ভাল মেইনটেনেঞ্চ হ'লে গাড়ী 5 লাখ চলিলেও একো নহয়। ডক্টৰৰ গাড়ী বুলি যে কৈছোঁ, নামতে কোৱা নাই বা মুখতে কোৱা নাই আৰু। RC খনত ডক্টৰ সুৰজিৎ হাজৰিকা লিখা আছে, আপোনালোকে অনলাইন চেক কৰিলেও গম পাব। গতিকে ডক্টৰজনৰ নামতে ৰেজিষ্টাৰ হৈ আছে। এয়াই হৈছে ডক্টৰৰ গাড়ী। বহুত ধুনীয়া কৰি ৰাখিছে, একদম চাফ চিকুণ। ইণ্টেৰিয়ৰটো ক'তো লেতেৰা নাই, একদম মজা আৰু মানে দিল খুচ হৈ গৈছে আৰু। ষ্টাৰিং মাউণ্টিং কণ্ট্ৰলৰ পৰা আদি কৰি সকলোবিলাক আছে। এই ইণ্টেৰিয়ৰটো বৰ ধুনীয়া। আৰু এইফালে আৰ্মৰেষ্ট আছে। গাড়ীখন লাহে দেখাম বাৰু, এতিয়া অলপ আপোনালোকক থুলমূলকৈ দেখাই দিছোঁ। এয়া বেক চাইডো চাওক, বৰ ধুনীয়া হৈ আছে। ছিটবিলাকো অটো ফল্ডেবল হয়, মানে চুইচত দিছেনে, চুইচত সোমাই আহিছে পূৰা। আৰু চুইচ দিবলৈ ওলাই যাব। আৰু এয়াৰ বেগটো আছেই। আৰু এচিটো অট'মেটিক এচি হয়। গতিকে পূৰা ফিচাৰ্ছে ভৰকৈ আছে আৰু একদম এইবোৰ দিছেনে। ভেনিটিলেটৰ মিটাৰ ইয়াত হেৰি চাব পাৰে, এইবোৰ চাওক। মজা ছিষ্টেম আৰু। এইখনো মানে ছাৰ্ভিচ বুক ৰেকৰ্ড আছে, পূৰা মেইনটেইন কৰি ৰাখিছে। মই ছাৰ্ভিচ বুক ৰেকৰ্ড সকলোবিলাক চাইছোঁ আৰু ফুল অৰিজিনেল পেইণ্টত আছে। তাতকৈ কি লাগে, গোটেই গাড়ীখনে অৰিজিনেল পেইণ্টত আছে। গুৱাহাটীতো বাম্পাৰটো স্কেটছ হয়, কিন্তু সেইটোও নাই, মানে স্কেটছো আছে কিন্তু ৰং কৰা নাই। পূৰা বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী। গতিকে এইখনেই হৈছে গাড়ীখন, একদম মজা। এতিয়া গৈ থাকিম ঘৰলৈ, ঘৰত গৈ পেলাই আৰু এবাৰ ভালকৈ দেখাই দিম আপোনালোকক। আৰু মিউজিক ছিষ্টেমটো মানে তামাম, একদম বৰ ধুনীয়া মিউজিক ছিষ্টেম লাগিছে। ইয়াৰ কোম্পানী ফিটেড হয়, গতিকে চাউণ্ড কোৱালিটিবিলাক বৰ ধুনীয়া হয় আৰু। ভয়ানক জামে পাই গ'ল বে যোৰাবাটত। আহি পালোহি এতিয়া যোৰাবাট আৰু ভাত খাবলৈ ৰখিলোৱে যেতিয়া বোলো বাহিৰৰ ছাইডটো আপোনালোকৰ গাড়ীখন অকণমান দেখাই দিওঁ আৰু। ভিতৰৰ ছাইডটোতো দেখালোঁ, এতিয়া বাহিৰতো চাওকচোন, একদম মজা হৈ আছে। মানে অলপ মানে এইটো মেটেলিক গ্ৰে কালাৰটো, অলপ বোকা চোকা পৰোঁতে অলপ লেতেৰা টাইপ দেখা হৈছে। এয়াই হ'ল বাহিৰৰ ছাইডৰ লুকছ, একদম মজা হৈ আছে গাড়ীখনো। বেক চাইডৰ ৱাইপাৰ আছে আৰু এয়া ডক্টৰৰ লগো লাগি আছে, যিহেতু ডক্টৰৰ গাড়ী। আৰু এয়া ৱাইপাৰ। এয়া আছে গাড়ীখন।
এইটো হৈছে ডিগিটো চাওকচোন একদম ইমান ধুনীয়া চাফ চিকুণ হৈ আছে নহয় গাড়ীখনটো আমি একো আনি চাফ চিকুণ কৰাই নাই তাৰমানে ইউজেই হোৱা নাই এই তেওঁৰ কেলেণ্ডাৰ কেইখনমানো আছে ডক্টৰজনৰ আৰু এয়া চাওক ভিতৰবিলাক বাপৰে কি ধুনীয়া হৈ আছে গাড়ীখন তল চাইডটো এই জেকটো যে আজিলৈকে ইউজেই হোৱা নাই ইমান ধুনীয়া হৈছে গাড়ীখনৰ একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ীখন একদম মজা মানে আৰু টায়াৰো মোটামুটি ঠিকেই আছে এইখন দেখালোঁ আপোনালোকক আৰু ইয়াতে এটা কথা কৈ ৰাখোঁ গাড়ীখন একচুৱেলি মই চেল কৰিব অনা নাই এইখন গাড়ী মই একচুৱেলি চেল কৰিব অনা নাই মোৰ দাদা এজনৰ কাৰণে লৈ আহিছোঁ এইজন দাদা তেওঁ লৈছে গাড়ীখন মই চাই চিন্তি মই আনি দিছোঁ আৰু গতিকে তেওঁ গাড়ীখন তেওঁৰ কাৰণে অনা হৈছে আৰু বিন্দাছ আজিবা চলাই থাকিব গাড়ী কেনেকুৱা পাইছে মজা গতিকে গাড়ী একদম মজা গাড়ী তেওঁক আনি দিছোঁ গতিকে মই চেল কৰিব লোৱা নাই জাষ্ট আপোনালোকক দেখাইছোঁ আৰু গাড়ী এখন আনিছোঁ বুলি এইখন হৈছে গাড়ীখন যিহেতু গাড়ীখনৰ বৰষুণো পৰি আছিল বোকাও হৈ আছিল যোৰাবাটত ঢেৰ লেতেৰা হ'ল ঘৰৰ পৰা আগতে অকণমান চাফ চিকুণ কৰি ল'লোঁ ৱাশ্বিং এটা কৰাই ল'লোঁ গাড়ীখন যে ৱাশ্বিং কৰাই দিয়াৰ পিছত এনেকুৱা ধুনীয়া লাগিছে বা চাওক নাই একদম মজা চাইনিং দি আছে আৰু ঘৰৰ মানুহে দেখিলে খুচ হৈ যাব আৰু মানে মজা ঘৰ আহি পালোহি প্ৰায় 2টামান বাজিলে এতিয়া আৰু ঘৰটো এতিয়া গাড়ীখন দেখি চবেই খুচ হৈ গৈছে আৰু ধুনীয়াকৈ নীতি নিয়মখিনি কৰিছে আমাৰ দাদাহঁতৰ ঘৰত আমাৰ ঘৰত নহয় যিহেতু গাড়ীখন তেওঁৱে লৈছে এয়া আৰু গাড়ী এখন অকল গাড়ী বুলি ভবা নাযায় এটা ফেমিলি মেম্বাৰৰ হিচাপত ভবা যায় ইমানকেইখন ঘৰত গাড়ী থাকে তথাপিও কেতিয়াবা এখন গাড়ী যদি ঘৰত নাথাকে জানো ঘৰৰ মানুহ এটাহে নাই একদম উদং লাগি থাকে গতিকে গাড়ী এখন আমাৰ কাৰণে এটা ইম'শ্যন নট অনলি গাড়ী নহয় আমাৰ ইম'শ্যন হয় গতিকে ইমানখিনি আছিল ভিডিঅ'টোত ঘৰৰ পৰা যোৱাৰ পৰা গাড়ী কিনি আকৌ ঘৰ পোৱালৈকে সকলোবিলাক আপোনালোকক দেখালোঁ আৰু গাড়ীখন মই আগতে ক'লোঁ যে বেচাৰ কাৰণে নহয় আমাৰ ঘৰৰ কাৰণে আনিছোঁ আমাৰ দাদাৰ কাৰণে আনিছোঁ সি তেওঁ নিজেই ইউজ কৰিব গতিকে এয়াই হ'ল গোটেইখিনি সবিশেষ আপোনালোকক দেখালোঁ ভিডিঅ'টো ইমানলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ